নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি এখন ছেকেণ্ড হেণ্ড বাইক ল'ম বুলি ভাবিছে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আপোনালোকে গম পায় মই আগৰ পৰা বাইক বা গাড়ী তেনেকুৱা ভিডিঅ' বনাই থাকোঁ ছেকেণ্ড হেণ্ড মাৰ্কেটত। আৰু বৰ্তমান মোৰ ওচৰতো কিছুমান ষ্টক আছে। আপোনালোকে যদি লওঁ বুলি ভাবে গ্লেমাৰ, স্প্লেণ্ডাৰ তেনেকৈ বহুতখিনি ষ্টক পাই যাব। যদি লওঁ বুলি ভাবে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু এটা কথা মই এইখিনিতে কৈ লওঁ আপোনালোকক, যদি আপোনালোকে ধৰি লওক নতুন বাইক এখন ল'ব বিচাৰে বা হিৰ'ৰে কিবা এখন বাইক ল'ব বিচাৰে, কাৰণ আমাৰ নিজৰে ফাইনেন্সাৰ আছে, যদি আপোনালোকে ল'ব বিচাৰে সেইখিনি সুবিধাও হৈ যাব। মানে নতুন যদি ল'ব বিচাৰে আপোনালোকে কম ডাউন পে'মেণ্ট দিও ল'ব পাৰিব। নতুনত আপোনাৰ 10,000 টকা ডাউন পে'মেণ্ট দি গ্লেমাৰ, স্প্লেণ্ডাৰ তেনেকুৱা বাইকো ল'ব পাৰিব। আৰু এতিয়া মোৰ ওচৰত থকা কিছুমান ষ্টক আপোনালোকক মই দেখুৱাই দিওঁ যে কি কি আছে। আপোনালোকে ভিডিঅ'টো চালে গম পাবই। ভিডিঅ' মানে মই ফটো যোগে কিছুমান ফটো মাৰি থৈছোঁ, আপোনালোকক দেখুৱাই দিম। আৰু বহুতে বিচাৰি থাকে কম দামত বাইক, 20,000 পৰা মিনিমাম 20,000 পৰা আপোনালোকে বাইক স্কুটি পাই যাব মোৰ ওচৰত বৰ্তমান। আৰু কণ্টেক্ট কৰিব, আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব। আৰু বহুতে ভাবি থাকে যে অহা মাহত বাইক এখন ল'ম, এতিয়া ফটোখন চাই থওঁ। তেনেকৈ হ'লে বাইক নাপায়, কোনো কাষ্টমাৰে নাপায়, কাৰণ ইমান দিন ডিলাৰ এটাত ৰাখি থ'বলৈ বা মোৰ ওচৰতো ৰাখি থ'বলৈ দিগদাৰ হয়। সেইটো কাৰণে আপোনালোকক যদি লাগে মোৰ লগত, ধৰি লওক আপোনালোকক আৰ্জেণ্ট বাইক এখন লাগে, তেতিয়া যোগাযোগ কৰিব পাৰিব। আৰু কি কি আছে আপোনালোকে দেখিছে, বাইকখিনি আহি আছে স্ক্ৰীণত, আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, মোক হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু মোৰ চেনেলটো অতি সোনকালে 9,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'বলৈ গৈ আছে আপোনালোকৰ মৰম আৰু আশীৰ্বাদত। কাৰণ বহুতখিনি ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লেই আপোনালোকে যিমান পাৰে চেনেলটো সকলোলৈকে এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক, আৰু 9,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। আৰু 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যদি যায়, তেতিয়া মই কিবা এটা গিভ এৱে আনিম আপোনালোকৰ কাৰণে। আৰু সেই ভিডিঅ'টোতে কৈ থৈছোঁ, সেইটো কাৰণে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আৰু বাইক যদি লাগে ক'ব, আৰু মই কিবা এটা ডিছকাউণ্টো কৰি দিম। আৰু বহুতে সুধিব পাৰে ছেকেণ্ড হেণ্ড বাইকত EMI হ'ব নাই। EMI হ'ব যোনখিনি লাখৰ ওচৰ বাইক, মানে 1 লাখ টকা, বা ধৰি লওক MT, R15 তেনেকুৱা কিছুমান বাইকত যদি আপোনালোকে NS তেনেকুৱা কিছুমান বাইক ল'ব বিচাৰে, মানে দামী ৰেঞ্জৰ যোনখিনি বাইক, সেইখিনিত ৰিফাইনেন্স কৰি দিম। মানে কম দামীখিনিত অকণমান দিগদাৰ হৈ যায়, কাৰণ আমাৰো পিছত দিগদাৰ হয়গৈ, কাৰণ আপোনাৰ বহুতে লৈ পেলাই আৰু কম দামীখিনি কৰিবলৈ মানে ফাইনেন্সত এক্সট্ৰাকৈ কিছুমান টকা পইচা আমি পে' কৰিব লাগে। কাৰণ সেইটো কাৰণে ভাবিছোঁ ডাইৰেক্ট যোনখিনি দামী বাইক হয় সেইখিনি বাৰু ইমান দিগদাৰ নহয়, কম দামীখিনি ডাইৰেক্ট কেছতে বিকিম। সেইটো কাৰণে যদি ল'ব বিচাৰে মিনিমাম 20,000 টকাৰ পৰা আপোনালোকে বাইক পাব মোৰ ওচৰত। আৰু চেনেলটো সকলোৱে খালি ছাবস্ক্ৰাইব কৰি দিব লাগিব, তাৰপিছত যোগাযোগ কৰিব, পাই যাব 20,000 টকাৰ পৰা বাইক। আৰু যদি আপোনালোকে স্প্লেণ্ডাৰ, গ্লেমাৰ, BS6 ল'ব বিচাৰে 50ৰ পৰা মানে আপোনাৰ 24 চনৰ গ্লেমাৰ তেনেকুৱা যদি ল'ব বিচাৰে আপোনালোকে 65 মানত পাই যাব। আৰু 24 চন মানে গম পাইছে, এতিয়া কাইণ্ডলি যোনখন বাইক লঞ্চ হৈছিলে গ্লেমাৰৰ, সেইখন যদি আপোনালোকে ল'ব বিচাৰে আধা দামত পাই যাব মোৰ ওচৰত। আৰু তেনেকৈ BS6ৰ স্প্লেণ্ডাৰো আছে, আৰু BS4ৰো আছে গ্লেমাৰ। আৰু মোৰ লগত যোগাযোগ কৰিব, সেই বাইকখিনি বহুতে বিচাৰে। আৰু লগৰো যদি কোনোবাই আপোনালোকৰ বা পৰিয়ালৰ কোনোবাই বিচাৰি আছে মোৰ লগত যোগাযোগ কৰিব। আৰু ফটো আহি আছে দেখিছে আপোনালোকে, মোক যোগাযোগ কৰিব, আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, মেছেজ কৰিব।